আমি তাৰ ইনফৰমেশ্যনটো মানে ৰাইটলি পাই যাম মানে সেইকেইটা মানে সেইটোতো হিলিছে কিন্তু 30 বছৰ অতিক্ৰম কৰাৰ পাছত হয় 30 বছৰ দিন হাবিতে সোমাই থাকিব লগা হৈছে হয় হয় সেইখন হাবি কৰোঁতে মোক মানুহে পাগল বুলিয়ে কৈছিল হয় সদায় গছকে ৰুই থাকে গছ কাটিবলৈ নিদিয়ে হয় তেনেকুৱাবিলাক মানুহে কৈছে আৰু এজন মানে শিক্ষক আছিল মোক কৈছিল মানে তেওঁ এতিয়া ঢুকাল কমলেশ্বৰ এজন তেখেত কৈছে তই আৰু বিয়া নাপাত মোৰ তেতিয়া 40 বছৰ হৈছে হয় তেতিয়াই কৈছিল মানে যে তই গছ পুলি ৰুৱে জীৱন নিয়াবিনে তই বিয়া পাতা তোৰতো বয়স গৈছে মই 42 বছৰ বয়সতে বিয়া পাতিছোঁ হয় তেওঁ সোনকালে দি দিছে মই ছোৱালী চাই দিম বুলি কয় হয় এতিয়া বিয়া সেই হাবিখনৰ লগতো বিয়াৰ সম্বন্ধ আছে আৰু সেই বিয়া পতাৰ পৰা মই তাতে আছিলোঁ হয় মই 2012 চনতে ইয়ালৈ আহিছোঁ হয় ককিলামুখ হয় নহ'লে তাৰ আগত তাতে আছিলোঁ ঘৰ দুৱাৰ তাতে বিয়া পতা তাতে ল'ৰা ছোৱালীবোৰ জন্ম হোৱা তাৰ পৰা এতিয়া স্কুল কলেজ যাবৰ কাৰণে মানে ইয়ালৈ আহিবগৈ লগা হয় আৰু জীৱ জন্তুবোৰ চব ভৰি পৰিলে হয় আৰু ল'ৰা ছোৱালী অকলে আছিলোঁ হয় সেইকাৰণে তাত বহুত প্ৰব্লেমো আছে ল'ৰা ছোৱালীৰ কাৰণে মোৰ কাৰণে প্ৰব্লেম নাই সিহঁতৰ কাৰণেতো প্ৰব্লেম আছে সৰু সৰু ল'ৰা ছোৱালী সেইকাৰণে শিক্ষা ল'বৰ কাৰণে ইয়ালৈ গুচি আহিব লাগে তথাপিতো মই তাত থাকিব লগা হ'ল ভাবিব আৰু গোটেই ইনকম চ'ৰ্চটো মোৰ তাতে এতিয়া মোৰ গৰু ম'হ আছে প্ৰতিপালন কৰি তাত গাখীৰৰ পৰা ধৰি মতা পোৱালি যিবোৰ সেইবোৰ বেচা কিনা কৰি পেলাই মই পৰিয়ালটো পোহপাল দিওঁ আৰু গছ গছনি ছিজনত ৰুওঁ এপ্ৰিল মে' জুনত মই পূৰা গছ পুলি ৰুওঁ ৰোৱাৰ কাৰণে সেইটো গছ ৰুওঁতে 30 বছৰ অতিক্ৰম আৰু শুকান বালি আছিলে আগতে হিষ্ট্ৰিকেল জেগা আছিল ভাৰতৰ অন্তিম গণযুদ্ধ অসমৰ শেষ পৰাজয় তাতে হৈছিল সেইটো মগৰসুঁতি নামৰ ঠাইত 1826 খ্ৰীষ্টাব্দত 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধি চুক্তি অনুযায়ী সেইদিনা উত্তৰ পূৰ্বাঞ্চলত এতিয়া বৰ অসম আছে সেইদিনাহে ব্ৰিটিছৰ দিনলৈ গ'ল ভাৰতবৰ্ষত 200 বছৰ ৰাজত্ব কৰি উত্তৰ পূৰ্বাঞ্চল মাত্ৰ 125 বছৰে কৰিছে তেওঁ ককাই ভাই কাজিয়াতে হৈ গৈছে তাত সৰুৰে পৰা দেখিছিলোঁ মানে ব্ৰিটিছৰ দিনৰ জাহাজ ঘাট ঢাকা হৈ কলিকতা হৈ বস্তু অনা নিয়া কৰে ককিলামুখ বৰগোপত সেইটো JPR উজনি অসমৰ প্ৰথম ৰেলৱে ষ্টেচন যোৰহাটটো সেইটো তাতে আছিলে ষ্টেচন দুৰ্ভাগ্যবশতঃ 1965 চনৰ পৰা 1970 চনৰ ভিতৰত সেই আমাৰ গাঁও সেই মগৰসুঁতি সেই ৰেলৱে লাইন সেই জাহাজ ঘাট সম্পূৰ্ণ ব্ৰহ্মপুত্ৰ জাহ গৈছিল গৰাখহয় 10 কিলোমিটাৰ তেতিয়াৰ পৰা আৰু মানুহবোৰ চেডেলি বেডেলি হৈ গুচি গ'ল মই যোৰহাট জৰ্জ কৰ্টৰ পেষ্টাৰ অনিল বৰঠাকুৰৰ ঘৰত দিছকাক ব্ৰাহ্মণ গাঁৱত থাকি তাতে পঢ়িছিলোঁ 90 নং বালিগাঁও প্ৰাথমিক য'ত পঢ়িছিলোঁ তাৰ এজন বিজ্ঞানী আছিল তেখেতৰ নাম ডক্টৰ যদু বেজবৰুৱা এতিয়াও 92 বছৰ বয়স হ'ল তেখেতৰ এতিয়া মোৰ ভাবিলে আহে মানে সৰুৰে পৰা গছ গছনি ৰুলেই নহ'ব গছ গছনি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছ গছনি ভাল পোৱা চৰাই চিৰিকটি ভাল পোৱা জীৱ জন্তু ভাল পোৱা সৰু অৱস্থাৰ পৰা হাতে কামে কৰি শিকায় যাৰ বাবে মোক পাণপুলি ৰুবলৈ পাণপুলি চবৰ হাতত নহয় পাণপুলি ৰোৱা বিনিময়ত তেতিয়া গাঁৱৰ মানুহে পচে মোৰ হাতত পাণপুলি নমৰে না এতিয়া গাঁৱৰ মানুহবিলাকে মাতি লৈ যায় 25 পইচা দিয়ে 25 পইচাত 1.5 কেজিমান বেদাম গুটি পাওঁ বেদামৰ লোভতে এই বহাগ মাহটোত অকল পাণকে ৰুওঁ মই গাঁৱে গাঁৱে এতিয়া আৰু এদিন তেওঁ হাতটো চাই কৈছিল তোৱাতকৈ ইমান ভাল তই এইটো কামেই কৰিবি পৃথিৱীৰ ভাল মানুহ হ'বি আৰু চাবি এইটো কৰোঁতে আমাৰ অসমীয়া জাতিটো কেঁকুৰাৰ জীৱন লোৱা কুকুৰে বকি থাকে হাতীয়ে ঘূৰি নাচায় আৰু তোৰ কামটোহে তই কৰিবি পৃথিৱীৰ ভাল মানুহ হ'বি সেইবোৰ সৰুৰে পৰা বিজ্ঞানীসকলৰ লগত থকা বাবে আৰু এই বিশ্বৰ বিজ্ঞানীসকলৰ লগত আৰু APJ আব্দুল কালাম ছাৰো বিজ্ঞানী আছিল আৰু চাইণ্টিষ্টসকলে ফৰেষ্টমেন অফ ইণ্ডিয়া সন্মান দিছে জৱাহৰলাল ইউনিভাৰ্চিটিয়ে হয়তো এনভাইৰমেণ্টেল চাইণ্টিষ্টসকলে দিয়া সন্মান ফৰেষ্টমেন অফ ইণ্ডিয়া আনে দিয়া বস্তু নহয় ভাৰত চৰকাৰ ষ্টেট গভৰ্ণমেণ্টে দিয়া বস্তু নহয় সেইকাৰণে APJ আব্দুল কালাম ছাৰে মূৰত হাত দি কৈছিল বিশ্বৰ এটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড শ্বেয়াৰ 2.5 লাখ টকা চেক দিছোঁ বিশ্ববাসীৰ কাৰণেহে কৰিবলৈ কৈছে आपका सब्जेक्ट इन स्कूल इन कॉलेज यूनिवर्सिटी बड़ा मीटिंग में मत चाहिए नहीं इंडिया में इन्वाइट करेगा जाने पड़ेगा ऐसे ही नहीं है ऑल ओवर वर्ल्ड जब इन्वाइट कर आप जाने पड़े সেইদিন 3 দিনৰ পিছতে মোক ফ্ৰান্সলৈ আমন্ত্ৰণ কৰিছে সেই ফ্ৰান্সতো ফ্ৰান্সৰ যেতিয়া ইভেণ্ট গ্ল'বেল কনফাৰেঞ্চ বিশ্বৰ 195খন দেশৰ বিজ্ঞানীসকলে ঘোষণা কৰিলে সমগ্ৰ বিশ্বই প্ৰকৃতি ধ্বংস কৰাৰ বিনিময়ত জলবায়ু পৰিৱৰ্তন হৈছে
আৰু তেওঁলোকে ডিক্লেয়াৰ দিলে গছৰ অবিহনে পৃথিৱীক কোনেও বচাব নোৱাৰে সমগ্ৰ বিশ্বই প্ৰকৃতিক ধ্বংসৰ বিনিময়ত এজন মানুহে সৃষ্টি কৰাৰ কাৰণে মোক তাত সম্বোধনা জনাই সেই বিশ্বৰ সেইখন কিতাপত তাত নামাকৰণ হৈছে সেইকাৰণে ভাৰতবৰ্ষলৈ ঘূৰি আহিছোঁ ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত গৈ মই দেখিছোঁ যে 1972 চনৰ 5 জুন দিনাখন ছুইডেনৰ ষ্টকহোমত 113খন ৰাষ্ট্ৰই ঘোষণা কৰে তেতিয়াই জলবায়ু পৰিৱৰ্তন হৈছে ভাৰতবৰ্ষত 1973 চনত পাঠ্যক্ৰমত সোমাই দিলে 1974 চনৰ পৰা বিশ্ব পৰিৱেশ দিৱস পালন কৰে 5 জুনটো যেতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত গৈ দেখিছোঁ একেটা গাঁততে বিশ্ব পৰিৱেশ দিৱস পালন কৰে কিন্তু গছ এজোপা নাই ভাৰতীয় শিক্ষাটো এনেকুৱা নেকি ডাঙৰবোৰে গছ কাটে সৰু সৰু ল'ৰা ছোৱালীবিলাক গছ পুলি উঘালি জান মাৰে সেইদিনৰ পৰা যদি উঘালিও নিদিলেহেঁতেন একে জেগাত থকা হ'লে ইমান জলবায়ু পৰিৱৰ্তন নহ'লহেঁতেন সেইকাৰণে শিক্ষাক অগ্ৰাধিকাৰ দি এনভাইৰমেণ্টেল ছায়েন্স পৰিৱেশ বিজ্ঞান LP স্কুলৰ পৰা দিব লাগিব পৰিৱেশ শিক্ষক দিব লাগিব পৰিৱেশ ইউনিভাৰ্চিটি দিব লাগিব যেতিয়া এটা ল'ৰাই LP স্কুলত নাম লগাব এজোপা গছ ৰুব সি প্ৰেক্টিকেলি 5 বছৰত ডাঙৰ কৰিব লাগিব তাৰ অক্সিজেনটো সি নিজে ল'ব পিছৰ 5 বছৰত আৰু এজোপা ৰুব বিশ্ববাসীৰ তেতিয়া ভাৰতে নালাগে পৃথিৱীত কিমান ল'ৰা ছোৱালী এডমিশ্যন ল'লে 2 বছৰত কিমান হ'ব 3 বছৰত কিমান হ'ব 4 বছৰত কিমান 5 বছৰত 10 বছৰ অল অভাৰ ৱৰ্ল্ড গ্ৰীণ হৈ যাব সেইখিনি ল'ৰা ছোৱালীয়ে নতুন পৃথিৱী গঢ়িব পাৰিব সিহঁতে ৰোৱা গছ কোনোদিন কাটিব নিদিব সিহঁত আমাৰ তাৰ মানুহে আকৌ বাঘে গৰু খালে বেয়া নাপায় বেমাৰ ঢেৰ মৰে বাঘে এটাই খাব তাৰ কপালত খাব তাৰ বাঘৰ এমটো লক্ষ্য কৰিব এইটোকে মই খাম তাকে লক্ষ্য কৰি দিব অন্য গৰু মন নধৰে এই তেনেকুৱাবিলাক ইহঁতৰ পৰা শিকিব লগা হয় এতিয়া হাতীয়ে কি খাই ভাল পায় বাঁহ খাই ভাল পায় মদ খাই ভাল পায় এতিয়া মানুহে কি খায় তাক বিচাৰিবলৈ ল'লে কাৰণ তাহাঁতৰ খাদ্য অভাৱ হ'ল তাহাঁতৰ থকা ঠাইবিলাকত মানুহে অধিগ্ৰহণ কৰিলে সিহঁতে ক'ত যাবগৈ সেইকাৰণে সিহঁতে তাত থাকি ভাল পায় আৰু বিশেষকৈ 10টা পোৱালি দিছে তাত হাতীয়ে য'ত হাতীয়ে পোৱালি দিব য'ত শগুনে বাঁহ ল'ব সেইবোৰ জেগা মানে খুৱাই নিনিয়ে ডিব্ৰু চৈখোৱাটো সম্পূৰ্ণ ব্ৰহ্মপুত্ৰই পতা তাত শগুনে বাঁহ লয় হাতীয়ে পোৱালি দিয়া হাতী থাকে সেই কাজিৰঙাটো আধাতকৈ বেছি ব্ৰহ্মপুত্ৰই পতা সেইকাৰণে সেইটো বেলেঞ্চ প্ৰকৃতিৰ মানে অৱদান মানে সেই প্ৰকৃতিৰ অৱদানৰ কাৰণে এই হাবিখন আৰু খুৱাই নিনিয়ে সেইটো মানে সিহঁতৰ আৰু জন্মভূমি সিহঁতে নাপাহৰে হাতী সেইটো খুব ডাঙৰ কথা আমি মানুহে পাহৰোঁ বিলাতলৈ গ'লে নাপাহৰোঁ পাহৰি যাওঁগৈ মেমনি এজনী বিয়া পাতি বিলাতত থাকে কিন্তু জীৱ জন্তুবোৰ সেইটো নহয় নিজৰ এৰিয়াটো আয়ত্ব কৰি ৰাখে সেইকাৰণে জীৱ জন্তুৰ পৰা শিকিব লগা আমাৰ কিমান আছে অকল মানুহৰ পৰাই শিকিবলগীয়া নহয় মানুহে চুইচ টিপিলে 5 মিনিট চন্দ্ৰগ্ৰহণ পায় মংগল গ্ৰহত পায় কিন্তু অক্সিজেন নহ'লেতো যাব নোৱাৰে পাৰিব তো অক্সিজেন গছেহে দিব পৃথিৱীৰ পৰা লৈ পেলাই গ'লেহে হ'ব সেইকাৰণে আমাৰ বহুত কৰ্তব্য সৌখিনিয়ে নাচা পঢ়া ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ এই তহঁতে চন্দ্ৰগ্ৰহণ মংগল গ্ৰহত গৈ কি পাইছ কোৱাচোন তেতিয়া কৈছে ছাৰ কিঞ্চিত মংগল গ্ৰহত পানী পাইছোঁ সংবেদ পাইছোঁ যদি পানী সংবেদ পাইছোঁ গছ এজোপা ৰুইছা যদি গছজোপা হৈ যায় পৃথিৱীৰ পৰা আধা মানুহ লৈ যাবলৈ কৈছোঁ কাৰণ মানুহে বেছি হ'ব পৃথিৱীখনটো বেছি হোৱা নাই মাটিটোতো বেছি হোৱা নাই মাটি কমিহে গৈছে গৰাখহাই মানুহটো বেছি হৈ গৈছে সেইকাৰণে মানুহে কৈছে যে হৰিণাই 2টা 3টা পোৱালি দিয়ে বাঘে 2টা পোৱালি দিয়ে বাঘৰ সংখ্যা বাঢ়িছে ই যে হিংসুক জাতি বহা নাই মানুহে এটাহে পোৱালি দিয়ে এবছৰ বা 2 বছৰ 3 বছৰ মূৰত ল'ৰা ছোৱালী এটা জন্ম দিয়ে কিন্তু মানুহৰ সংখ্যাটো কিয় বাঢ়িছে সিহঁতৰ সংখ্যাটো কিয় বঢ়া নাই তাৰমানে বাকীবোৰ প্ৰাণীতকৈ মানুহৰ জনসংখ্যাটো বেছি হৈ গ'ল বৃদ্ধি হৈ গ'ল মানুহৰ পেট নভৰা হ'ল বৃহৎ উদ্যোগ গঢ়িলে বৃহৎ যান্ত্ৰিকতা ইউজ কৰিবলৈ ল'লে এতিয়া ইহঁতৰ ঘৰবোৰ দখল কৰি আমি বসবাস কৰিছোঁ সিহঁতৰ বিলুপ্ত হৈ গৈছে বিলুপ্ত হৈ যোৱাৰ কাৰণে সিহঁতৰ থকা মেলা ব্যৱস্থাটো পৃথিৱীত কমি গ'ল মানুহ অত্যাচাৰত কমি যোৱাৰ কাৰণে বেলেঞ্চ হোৱাৰ কাৰণে COVID-19 বিশ্ববাসীক সোমাই দিছে যে সিহঁত নথকাৰ পৰা আমাৰ কি হ'ব পাৰে সেইটো মানুহে বুজি পায় নাই আমাৰতো শিক্ষা ব্যৱস্থাটো বেয়া পৃথিৱী আমাৰতো আগতে আছিল
সত্যযুগৰ পৰা যিমানবোৰ আছিলে তেতিয়া পিতা ধৰ্ম পিতা স্বৰ্গ পিতা সেই পৰম এতিয়া শিক্ষা ব্যৱস্থা হৈছে টকা ধৰ্ম টকা স্বৰ্গ টকা সেই পৰম এতিয়া ডিফাৰেঞ্চ ক'ত গ'ল এতিয়া চবেই পঢ়ে কেন্দ্ৰীয় বিদ্যালয়ত পৰা ল'ৰা ছোৱালীবিলাকে সদায় চিন্তা কৰে মই ডক্টৰ হ'ম মই ইঞ্জিনিয়াৰ আৰু আউট অফ ইণ্ডিয়া ভাৰতীয় পইচাৰে পঢ়িব লোকৰ দেশ ডেভেলপ কৰি মৰিব সময়ত মৰাশটো লৈ আহিব এইটো শিক্ষা মোক কি দৰকাৰ আছে এইটো শিক্ষাটো দৰকাৰ নাই আৰু তাতকৈ কি হয় আমাৰ এডুকেশ্যন চিষ্টেম ইমান বেয়া এডুকেশ্যনৰ সৰু অৱস্থাৰ পৰা কি কৰে এল পি স্কুলৰ পৰা ইংৰাজীও সোমাই দিব অসমীয়াও সোমাই দিব হিন্দীও সোমাই দিব বঙালী ভাষাও সোমাই দিব সংস্কৃতো সেই মগজুটো বিকাশ নহয় মগজুটো বিকাশ নহ'লে নিজৰ ভাষা কলা কৃষ্টিটো পাহৰি যায় পাপা মামী ক'ব ফাদাৰ মাদাৰ ক'ব মা দেউতাটো পাহৰি যায় যেতিয়া মা দেউতাৰ বুকৰ পৰা জন্ম মা দেউতা বুলি মাতিবলৈ শিকিছিল কিন্তু মাজত ধৰি কি কৰিলে অকণমান ডাঙৰ হ'লতে 2 বছৰ 3 বছৰ পিছত এইটো ফাদাৰ মাদাৰ মামা মামী তেতিয়া নিজৰ ভাষা কলা কৃষ্টিৰ অবিহনে দেশৰ উন্নতি সাধন হ'ব নোৱাৰে সেইকাৰণে ৰিচেণ্টলি ভাৰতীয় শিক্ষাটোক যিমান স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক ভাষা আছে সিহঁতৰ মাতৃভাষাত ক্লাছ 10কৈ শিক্ষা দিব লাগিব তেতিয়া ভাষা কলা কৃষ্টি সংস্কৃতি আৰু ইণ্ডিয়াটো ডেভেলপ হৈ যাব নহ'লে কেতিয়াও হ'ব নোৱাৰে সেইটো খুব জৰুৰী মানে এতিয়া সেইকাৰণে 6ষ্ঠ শ্ৰেণীলৈকে এপ্ৰিলৰ পৰা দিছে ক্লাছ 10লৈকে দিবলৈ কৈছোঁ ক'ত পৃথিৱীত তাত ইংৰাজী হিন্দী কয় নকয় নহয় বিশ্বখনত বিশ্বৰ 195খন দেশৰ 13খন দেশে ইংৰাজী কয় বাকীবোৰ মাতৃভাষাত কয় মই সেইকাৰণে অসমীয়াত ভাষণ জানিলেও নাজানিলেও নাই মোক কি দৰকাৰ মই যিটো জানো সেইটোৱে হে সেইকাৰণে নিজৰ মাতৃভাষাত যিমান আয়ত্ব কৰিব পাৰে আনৰ ভাষাটো জাপি দিলে আয়ত্ব কৰিব নোৱাৰে মানে মগজুটো বিকাশ নহয় সেইকাৰণে মগজুটো বিকাশ হ'বলৈ নিজৰ মাতৃভাষাৰ থ্ৰুৱেদি কৰিব লাগিব তেতিয়া দেশ যেতিয়া জাতিৰ উন্নতি হয় সেইকাৰণে ৰিচেণ্টলি সেইটো কৰিছে মানে বহুত এডুকেশ্যন চিষ্টেম মানে MGMত সেইবোৰ উত্থাপন কৰা হৈছে এডুকেশ্যন মিনিষ্টাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু প্ৰথমগৰাকী মহিলা ইঞ্জিনিয়াৰ তেখেতসকলে মানে এইটো ডিচিশ্যন লৈছে যে একেতে ভাৰতৰ পথ প্ৰদৰ্শক সেইকাৰণে MGMত মোৰ ফটোকন লৈ ল'ৰা ছোৱালীয়ে পাঠদান কৰে এতিয়া 32,000 ছাত্ৰ ছাত্ৰী আছে তাকতো চববোৰ বিভাগ আছে মানে তাত সেইকাৰণে ভাল লাগে আৰু তাৰ ল'ৰা ছোৱালী ইমান ভাৰতীয় কলা কৃষ্টি সংস্কৃতি এনেকুৱা ৰাখিছে যেতিয়া তাহাঁতৰ ষ্টেজ নাই মানে ষ্টেজ মানে ক্ৰিকেট গ্ৰাউণ্ডৰ নিচিনা ফিল্ড আছে তাত চববোৰ বহিব আৰু সিহঁতে মুকলি ফিল্ডত সেইবোৰ কলা কৃষ্টি সংস্কৃতিৰ বিকাশটো মানুহক দেখুৱায় যেতিয়া 10,000 ছাত্ৰ ছাত্ৰীয়ে দুটালৈ অসমীয়া ঢোলটো বজাইছে 10,000 ছাত্ৰ ছাত্ৰীয়ে নাচিছে মই তেতিয়া অবাক হৈছোঁ স্বৰ্গতে আছে নে পাতালতে আছোঁ মানে সিহঁতে তেনেকৈ ৰাখিব সম্পূৰ্ণ ভাৰতীয় যিমান ৰাজ্যিক ভাষা এতিয়া কিমান ধৰা আৰু বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ যিটো ট্ৰাইবেলৰ সাংস্কৃতিক ড্ৰেছ সাজ পোছাকবিলাক ভাৰতৰ প্ৰতিটো ৰাজ্যতকৈ বহুত উন্নত উত্তৰ পূৰ্বাঞ্চলৰ সেই হেৰিটোত ট্ৰেডিশ্যনতে মানে অল অভাৰ ইণ্ডিয়া ট্ৰাইবেল এছনটো জামছেদপুৰত যাওঁতো মই তেতিয়া দেখিছোঁ মানে উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীৰ মানুহবিলাকৰ সাজপাৰবিলাক একদম দেখনীয়া আৰু দক্ষিণ ভাৰতত আছে ট্ৰাইবেল মানুহ সিহঁতৰ সাজ পোছাকবোৰ ইমান হেৰি নহয় এতিয়া আমাৰ ইয়াত কি নাই চব আছে কিন্তু আমি অধ্যয়ন কৰিব পৰা নাই আমি সংৰক্ষণ কৰিব নজনাটো আমাৰ দুখ হৈছে অন্য একোৱেই নাই আমাৰ ইয়াত নথকা বস্তু একোৱেই নাই চব আছে আমাৰ ইয়াতকৈ সুকৰ আমি সিজন্মত বহুত ভাল কাম কৰাৰ কাৰণে অসমত জন্ম লাভ কৰিছোঁ পৃথিৱীত বিচাৰি পাবলৈ নাই সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ এনেকুৱা অসম ক'তো নাপাব সেইকাৰণে আমি কি কৰিব লাগিব এতিয়া সেইকাৰণে অহৰ আজি 2008 চনৰ পৰা আজি কেইবছৰ হ'ল 12 বছৰ দিন এক যুগ পাৰ কৰিছোঁ এৱাৰনেছ কৰোঁতে অকল উত্তৰে দক্ষিণে অসমতে নহয় ভাৰততে নহয় পৃথিৱীত এৱাৰনেছ এইবোৰ কৰি দিছোঁ মানে এতিয়া পৃথিৱীয়ে সাৰ পাইছে পৃথিৱী ধ্বংস বিনিময় সেইকাৰণে পৃথিৱীৰ মানুহে ভাল পায় আমাৰ অসমৰ মানে বুজি নাপায় আমি আৰামত থাকোঁ যে ক'তনো অক্সিজেন ক'তনো জীৱনটো এইটো পাৰেই নাপাওঁ আমাৰ অভাৱ হ'লে আৱিষ্কাৰ হ'ব আমাৰতো অভাৱ পোৱা নাই কেলৈ আৱিষ্কাৰ কৰিব সেইকাৰণে আমাৰ ল'ৰা ছোৱালীক এইবোৰ শিকোৱাটো খুব দৰকাৰ আজি তোমালোকৰ নিচিনা ল'ৰা ছোৱালীবিলাক বা এডুকেটেড ল'ৰা ছোৱালীবিলাক চাই এইবোৰ ভিডিঅ'বিলাক
পৃথিৱীৰ যি দেশতে নাথাকক যি দেশৰে নহওক আজি জাৰ্মানীৰ ল'ৰাটো কিয় আহিছে নেদাৰলেণ্ডৰ ল'ৰাটো কিয় আহিছে সেইবিলাক বহুত কথা আছে মানে সিহঁতে বুজি পাইছে আমি প্ৰকৃততে কি কৈছোঁ তেওঁ কি কৰিছে সেইটোৰ ওপৰতে নিৰ্ভৰ কৰি এইবোৰ কৰা হৈছে সেইকাৰণে মেক্সিকোত তাৰ ৰাষ্ট্ৰপতিয়ে 10 বছৰলৈকে ভিছা দিছে মানে ছেপ্টেম্বৰত যাব লাগিব ছেপ্টেম্বৰত গৈ দিনে 1 লাখ ল'ৰা ছোৱালীক গছ পুলি ৰোৱাবলৈ শিকাব লাগিব আৰু 1 লাখ ল'ৰা ছোৱালীয়ে কিমান জোপাকে ৰুব কিমান হ'ব 8 লাখ হেক্টৰ মাটি লৈছে 10 বছৰত ফিল আপ কৰিব লাগিব এইটো অকল যে মই অসমতে ৰুব লাগে ভাৰততে ৰুব লাগে সেইটো কথা নহয় বিশ্বৰ যিকোনো দেশে আমন্ত্ৰণ কৰিলে মই যাব লাগিব কাৰণ পৃথিৱীখন মোৰ ঘৰ এইটোৱে মোৰ মানে হেৰিটো বিবেচনাটো হয় ছাৰ তো ছাৰ আমি তেতিয়াহ'লে আচ্ছা আৰু এটা বস্তু মানে কি জানিব বিচাৰিম যে বৰ্তমান আমাৰ অসমত আহিবলগীয়া এই যিটো ভয়াৱহতা মানে ন যিটো গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে তো আমি কেনেকুৱা ধৰণৰ সমস্যা আমি সন্মুখীন হ'বলগীয়া হ'ব পাৰে না সমস্যা মানে 100 বছৰৰ ভিতৰত পানী নাইকিয়া হ'ব পানীৰ কাৰণে মৰিব লাগিব আমি পানী বুলি এদিন মৰিব লাগিব কাৰণ যেতিয়া এণ্টাৰ্কটিকাত বৰফ গলিব আৰম্ভ হ'ল কুমেৰুত যেতিয়া বৰফ গলিব হিমালয়ত যেতিয়া বৰফ গলিব আৰম্ভ হৈ গ'ল তেতিয়া বৰফবোৰ শেষ হৈ যাব শেষ হৈ গ'লে সেই বৰফবোৰ কোনে গলাব সাগৰৰ পৰা যিটো আহে চুনামি বা বাৰমুলি আহে সেই বতাহটো বহুত তীক্ষ্ণ গৰম সাগৰৰ পানীটো লুণীয়া আৰু সেইদৰে গৰম উত্তাপ বেছি আছে কাৰণ সিহঁতৰ বহুত সূৰ্যৰ তাপত থাকে আৰু এইবিলাক বৰফে হিমালয়ত বা পৃথিৱীৰ বিভিন্ন পৰ্বত পাহাৰত খুন্দা খায় সেইবোৰ তলৰ বৰফবিলাক ঘূৰি আহোঁতে বৰষুণটো দিয়াৰ তলৰ বৰফটো গলি যায় মাটিটো বৰফ থাকে নহয় হিমালয়ততো মাটিতে বৰফ থাকিব অকল যে হেৰিত থাকিব নহয় সাগৰৰ বৰফবিলাক বহুত উষ্ণতা আছে সেইকাৰণে সেই বৰফবোৰ গলাৰ কাৰণে শীতল জেগাবিলাকত সেইবোৰ বেছিকৈ খৰচ উঠাটো বেছি হৈ যাব বৰফটো গলি যাব তেতিয়া নিয়ন্ত্ৰণাধীন হেৰুৱাই পেলাই নদীবিলাকটো একা বেকা গৰাটো খৰাবই চাপিছে ন পৃথিৱীখন সেইকাৰণে নদ নদীবিলাকত গৰাখহনীয় প্ৰবল ৰূপ ধাৰণ কৰিছে জলবায়ু পৰিৱৰ্তনৰ কাৰণে আমি বুজি পাওঁ মানে সেইবোৰ কিয় হৈছে ময়ে নিজে পাইছোঁ ইয়াত অধ্যয়ন কৰিছোঁতো তে নদীবিলাক ওপৰলৈ গ'ল আমি অত্যাধুনিক আধুনিকতা হ'লোঁ মাথাউৰিবোৰ দি দিলে আগত কি আছিল মাথাউৰিবোৰ নিদিয়াতে নদীখন গভীৰতা আছিল আৰু জাহাজ চলাচল কৰে বালিটো উটুৱাই লৈ যায় গভীৰতা থকাৰ কাৰণে গৰাখহনীয়টো কম আছিল যেতিয়া 50 চনৰ ভূমিকম্পত নদীখন ওপৰলৈ উঠি আহিল পৰ্বত পাহাৰৰ বালিবোৰ খোৱাই উত্তৰ পূৰ্বাঞ্চলৰ বা গোটেই নদ নদীবোৰ 300তকৈ বেছি উপনৈ আছে না সেইবোৰ বালি অকল ব্ৰহ্মপুত্ৰ নদীতে পেলায় আৰু আমি মাথাউৰিবোৰ 74 চনত দি কমপ্লিট কৰিলে শদিয়াৰ পৰা ধুবুৰীলে উত্তৰে দক্ষিণে নদ নদীবিলাকৰ চব মাথাউৰি হৈ গ'ল তাৰ বালিটো ক'ত গৈছে মহাবা ব্ৰহ্মপুত্ৰৰ বুকত গৈছে আমি ব্ৰহ্মপুত্ৰক অন্যায় কৰা নাই তাতকৈ ডাঙৰ কাম কৰিছে পাকো পাইন পেলাইছে জিঅ' বেগ পেলাইছে এতিয়া পানীটো নিজৰ গতি আছে সেইকাৰণে গৰাখহনীয় প্ৰবল ৰূপ ধাৰণ কৰিছে অন্য নহয় সেইকাৰণে প্ৰকৃতিক বাধা দিয়া মানে নিজৰ মৰণৰ গতি আমি যিমানেই টেকন'লজি ছিষ্টেম নকৰোঁ পানীৰ লগত যুদ্ধ কৰিব নোৱাৰি নহয় জুইৰ লগত যুদ্ধ কৰিব নোৱাৰি সেইকাৰণে আমি টেকন'লজি ক'লৈ গৈছোঁ কি কৰিছোঁ নিজে চিন্তা ধৰে এতিয়া বাগজানত যিটো জুই হ'ল হয়নে নুমাবলৈ ক'ত বিদেশৰ পৰা আনিব লগা হৈছে সেইটো কম দুৰ্ভাগ্য নাই ভাৰতীয় বিজ্ঞানী ইঞ্জিনিয়াৰবোৰ ক'লৈ গ'ল কৰোৰ কোটি টকা সিহঁতে পইচা পাবৰ কাৰণে চাকৰিটো কৰিছে কিন্তু প্ৰেক্টিকেল নলেজ নথকাৰ কাৰণে এইটো যদি অষ্ট্ৰেলিয়াৰ পৰা অন্যান্য দেশৰ পৰা আনি পেলাই জুই নুমাব লগা হয় ভাৰতীয় বিজ্ঞানীসকল ক'লৈ গ'ল ইঞ্জিনিয়াৰসোপা ক'লৈ গ'ল সেইটো কিমান দুৰ্ভাগ্যজনক বিষয় বস্তুটো উলিয়াই খাব জানে বেছিকৈ জ্বলা পোৰা কৰিলে নাজানে যে পৃথিৱীৰ ধ্বংস কামটো আমাৰ ভাৰতীয় শিক্ষাত আছে নেকি যিটো চিন্তনীয় বিষয় হয় নে সেইটোতো বহুত ডাঙৰ কথা হৈছে এতিয়া বাগজানত যিটো হৈছে সেইকাৰণে এতিয়া মোৰ কথাটো হ'ল যে অসমত যিমানবোৰ ফৰেষ্ট আছে আমি সংৰক্ষণ কৰিব ইয়াত কোনো কাৰণে উদ্যোগ কৰিবলৈ দিব নালাগে নহ'লে অসমলৈ ভয়ানক বিপদৰ সন্মুখীন হ'ব বুজি পাইছোঁ কাৰণে কৈছোঁ দেই ইয়াৰ পৰা ভয়ানক বিপদৰ সন্মুখীন কাৰণ গছে কি কৰে পানীটো টানি ৰাখিব পাৰে আৰু জীপাল কৰি ৰাখে
পানীটো নুশুৱে বৰকৈ আৰু নল বিল বগৰাবিলাক পানীটো ৰৈ থাকে যদি গছ গছনিবোৰ নাথাকে সেইটো শুকাই যাব যেনেকৈ এতিয়া ভাৰতবৰ্ষতে হৈছে মহানদী কৃষ্ণা কাবেৰী সেইবিলাকত চব পানী শুকাই গ'ল কিয় ইহঁতৰ মানে গছ গছনি নাই চব গছ গছনি কাটি মানে কংক্ৰিটৰ ফৰেষ্ট বনাইছে চব সেইকাৰণে সেইটো কণ্ডিশ্যন হৈছে হয় সেইটো খুব ডাঙৰ কথা সেইকাৰণে অসমত আৰু হ'বলৈ দিব নালাগে আৰু যিখিনি ফৰেষ্ট আছে আমি সংৰক্ষণ কৰিব লাগে কথাটো হ'ল সিমানে হয় ছাৰ আগত যি ধ্বংস কৰিলে আৰু এতিয়া কৰিবলৈ দিব নোৱাৰি এতিয়া বাগজানত তাত এইটো দিহিং পাটকাই এইটো কম প্ৰতিবাদত এইটো অভয়াৰণ্য ডিক্লেয়াৰ দিবলৈ দিয়া নাই নহয় কথা আছে মানে মানুহে কি নিবিচাৰে তাত থকা এমুঠি চাউলৰ কাৰণে গছ গছনি দিনে ৰাতিয়ে কাটে কিয় কাটে কি কাৰণে কাটে সেইটোতো দৰকাৰ আছে যে অতিপাত টকা পইচা খৰচ কৰা ইনকম কৰি কি কৰিছেনো তহঁতে অকল কটৰা মৰাটোতে ইনকম কৰে নেকি কিবা এটা উদ্যোগ বা কিবা এটা কৰি ল'বলৈ চাব লাগে অকল প্ৰকৃতি ধ্বংস কৰিয়ে সেইটো কৰিব নালাগে মানে সেইটোৱে মানৱ জাতিক জ্ঞান দিয়াটো খুব কৰ্তব্য মানুহ মৰাটো দল সংগঠন আমাক নালাগে প্ৰকৃতিক বচাই ৰাখিলে আমি জীয়াই থাকিব পাৰিম নহয়তো জীয়াই থাকিব নোৱাৰোঁ মোৰতো বেলেগ ধৰণৰ কাম কৰাই নাই ধৰ্ম ৰাজনীতি অৰ্থনীতি আমি এটাই প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল সেইকাৰণে ৰাজনীতি অৰ্থনীতি ধৰ্মনীতি আধাৰ মই প্ৰকৃতিৰ কাম মইতো বেলেগ ধৰণৰ কাম কৰা নাই সেইকাৰণে মোৰ জীৱনৰ লক্ষ্যবোৰ তেনেকুৱা পানীৰ সমস্যাটো আমাৰ আগন্তুক আহিবলগীয়া এটা সমস্যা ডাঙৰ সমস্যা সেইকাৰণে এতিয়া পানী মানে বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে হয় মানে পুখুৰীত পেলাই ল'ব ঘৰত বৰষুণ দিয়ে ঘৰৰ পানীটো মাটিত পেলোৱাতকৈ পুখুৰীত আবদ্ধ কৰি ৰাখিব লাগে এতিয়া পানীৰ কাৰণে বহুত সংকটময় আহিব এইটো আহি গৈছে মানে এতিয়াতো সঘনাই বানপানী সঘনাই খৰাংপীড়িত কিছু জেগাত বানপানী আৰু বৰষুণটো এনেকুৱা হ'বলৈ হৈছে আৰু ইটো ইপাৰে বৰষুণ দিয়ে ইপাৰে নিদিয়ে হা এইটো জলবায়ু পৰিৱৰ্তনৰ কাৰণে হৈছে গছ গছনিটো থাকিলে কি হয় বতাহটো টানি ৰাখে বতাহটো যেতিয়া টানি থাকিব তাত সেই গছ গছনি থকাটো ধাৰাসাৰ বৰষুণে দি থাকে তাৰ মাত্ৰ জীপাল হ'ল আৰু বাকীবোৰ খৰাংপীড়িত হ'ল গছ গছনি নথকাত খৰাংপীড়িত হ'ল তেতিয়া খেতি বাতি নোহোৱা হ'ব উৎপাদন কমি যাব সেইটো মানুহে খুব চিন্তনীয় বিষয় আছে সেইকাৰণে অসমত 3,20,00,000 মানুহ আছে এতিয়া চিন্তা কৰিব হ'ল আমি বৰষুণৰ পানীটো অবাবত নষ্ট কৰিব নালাগে পানীটো বহুত কষ্টলি হ'ব লাগে এই কথাটো খুব ডাঙৰ এতিয়া ফ্ৰান্সত আধা লিটাৰ পানীটোৰ দাম 300 টকা হে তাহাঁতৰ পানী ইমান কষ্টলি আমাৰ ইয়াততো অভাৱেই নকৰে চবতে আছে এতিয়া দমকলবোৰ বহুৱাই দিয়ে তলৰ পানীটো গভীৰতাৰ পৰা আনিছে পানীটো খুৱাইছে হয়নে নহয় আৰ্চেনিক আছেনে নাইনে পৰীক্ষা নিৰীক্ষা নকৰে নহয় কালি অৰ্ডাৰটো আহিলে দে বহুৱাই দে হৈ গ'ল আৰু সেইবোৰ পৰীক্ষা নিৰীক্ষা কৰি চব চাব লাগে মানে সেইকাৰণে ভুল গৰ্ভৰ পৰা পানী উলিয়াব এতিয়া নালাগে আৰু আগত যি কৰিলে আৰু এতিয়া আৰু বেলেগ ব্যৱস্থা কৰিব নালাগে নহ'লে পানীৰ সংকট বহুত হ'ব আৰু বিশেষকৈ অসমৰ মাটি নাই হাল যোৱালে যিটো আউষ্ট আছে সিমানে আছে সেইখিনি দেখিবলৈ পোৱা যায় মহাভাৰত ব্ৰহ্মপুত্ৰৰ বুকত 4 ভাগৰ 3 অংশ আছে মাটি চৰ চাপৰি সেইবোৰ আমি ঘিণ কৰিব লাগিব গাঁওবিলাকো নগৰ হৈ যাব তেতিয়া কি হ'ব মানুহে বেছি হ'ব কাৰণ দেউতাকৰ মাটি এবিঘা আছিল 4টা ল'ৰা ছোৱালী জন্ম হ'ল সেইটো গছ গছনি কাটিয়ে ঘৰটো বনাইছে সেইদৰে আকৌ সিহঁতৰ যেতিয়া হৈ যাব সিহঁতৰ 4টা ককা এবাৰ আকৌ ল'ৰা ছোৱালী হ'ব সিহঁতৰ ল'ৰা ছোৱালী হ'ব সিহঁতৰ মাটি বাৰী নাইকিয়া হ'ব তেতিয়া ৰিজাৰ্ভ ফৰেষ্ট ৰিজাৰ্ভ অধিগ্ৰহণ কৰিব সেইকাৰণে দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰি ওপৰলৈ ঘৰ বনাব লাগে যেনেকৈ চাইনা টাইৱানত ওপৰলৈ গছ গছনি কাটি সিহঁতে ৰাস্তা পদূলি নবনায় সিহঁতে ওপৰলৈ 4 লেন 6 লেন 9 লেন মেট্ৰ' গাড়ী ৰেলগাড়ী ওপৰলৈহে বনাই গৈ আছে সেইটো ছিষ্টেম ভাৰতবৰ্ষত কৰিব লাগে কাৰণ ভাৰতৰ বহু সমস্যা আছে 2020 চনৰ পৰা 50 চনৰ ভিতৰত বিশ্বৰ ভিতৰত জনসংখ্যা বেছি হ'ব তেতিয়া আমাৰ কাৰাপশ্যন কিমান হ'ব পাৰে সেই কথাবিলাক চিন্তা কৰা খুব প্ৰয়োজন আহি গৈছে মানে অসমৰে সমস্যা জৰ্জৰিত তাতকৈ ভাৰতৰ আৰু কিমান হ'ব পাৰে সেই কথাবিলাক সকলোৱে এতিয়া চিন্তা চৰ্চা কৰি
মানে সুন্দৰ ভাৰত গঢ়িবলৈ সুন্দৰ অসমখন সেউজীকৰণ কৰি ৰাখিবলৈ আমি শিক্ষা ব্যৱস্থাটোত বেছি কৰি আমিতো বুঢ়া শালিকাইতো মাত নলগাই সেইকাৰণে শিক্ষা ব্যৱস্থাৰ পৰা সৰু অৱস্থাৰ পৰা তাহাঁতক প্ৰেক্টিকেল পৃথিৱীখনক ভাল পাবলৈ শিকাব লাগিব আমাক ভাল পাব নালাগে পৃথিৱীখনক ভাল পাবলৈ শিকক তেতিয়াই বিশ্বৰ প্ৰাণী জগতক ভাল পাবলৈ শিকিব নহ'লেতো নিশিকে নহয় সেইকাৰণে মানুহ মৰা দল সংগঠন আমাক নালাগে মানুহ নামৰ প্ৰজাতিটো সংস্কাৰ কৰা দল সংগঠন লাগে সেইটোৱে প্ৰয়োজন আছে কোনোবাই ভুল কৰিছে তাক শুধৰাই ল'ব লাগে আৰু তেওঁ শুধৰণিত মানৱ জাতিৰ কাৰণে বা প্ৰাণী জগতৰ কাৰণে কাম কৰিব পৃথিৱীৰ কাৰণে কাম কৰিবলৈ আহক এই মানুহ মৰা দল সংগঠন নালাগে কৰিছিলে কপৌ চাপৰি মানে কি চিয়াং পাছিঘাটৰ সিপাৰে যিটো চিয়াঙৰ যিটো হিষ্ট্ৰী আৰু কপৌ চাপৰিৰ যিটো হিষ্ট্ৰী যে সেইটো ঠাইডোখৰ আমি যদি সংৰক্ষণ কৰা যদি আমি যদি কৰোঁ কেনেকুৱা ধৰণৰ আমাৰ মানে কেনেকুৱা ধৰণৰ বিপদৰ পৰা আমি সেইটোত মানে বিপদ মানে বহুত বিপদসংকুল উত্তৰ অংশটোত ধেমাজি লখিমপুৰ মাজুলী ভয়ানক সংকটত তিনিচুকীয়া ডিষ্ট্ৰিক্ট পথালি হৈ গ'ল নহয় যদি শেষ হৈ যায় তেতিয়া ডিচিশ্যনটো কি হ'ব পাৰে তিনিচুকীয়াটো শেষ হৈ যাব এই 4খন জিলা শেষ হৈ যাব মাজুলীও নাথাকে সেইটো মানে ভয়ানক বিপদৰ সন্মুখীন সেইকাৰণে কপৌ চাপৰিটো ব্ৰহ্মপুত্ৰ বৰ্ডতো শ্বিলঙতো কৈছোঁ গুৱাহাটীতো কৈছোঁ সোনকালে খৰালিমহীয়া সেইটো মানে সংৰক্ষণৰ ব্যৱস্থা প্ৰটেকশ্যনটো কৰি ল'ব হৈছে আৰু গছ গছনি কমপ্লিটলি গছ গছনি ৰুইছে যদিও আৰু ৰুবলৈ কৈছোঁ মানে তাই এইটো বহুত প্ৰয়োজন আছে আমাৰ সেই চাপৰিটোত আমাৰ একদম বৰ্ডাৰ এৰিয়া যে নদীখনে এটেক কৰা চাপৰিটো সেইটোৱে সেইকাৰণে এইটো খুব প্ৰয়োজন হৈছে এতিয়া প্ৰয়োজনবোধ কৰি এতিয়া বাজেটটো কি হয় উত্তৰ পূৰ্বাঞ্চলৰ বাজেটটো ভাৰতৰ অন্যান্য ৰাজ্যতকৈ মানে পিছপৰা 50 বছৰ বেক এইকাৰণে বেক কাৰণ মাৰ্চ মাহত বাজেট হয় এপ্ৰিলৰ পৰা বানপানী হয় বানপানী হোৱাৰ লগে লগে কামটো কৰিব নোৱাৰে পইচাটো আহোঁতে পইচাটো ঘূৰি যাওঁতে 50 বছৰ বেক আছে সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলৰ বাজেটটো মানে অক্টোবৰ নৱেম্বৰত কৰিলে ডিচেম্বৰৰ পৰা কাম কৰিব লাগিব কাৰণ এপ্ৰিলৰ পিছত কাম কৰিব নোৱাৰে অসমত বা উত্তৰ পূৰ্বাঞ্চলত সেইকাৰণে ইয়াত CM আহোঁতে কৈছিলোঁ সভানন্দই যে উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকল MP সকল MLA সকলে গোট খাই এখন বৈঠক বহক যে উত্তৰ পূৰ্বাঞ্চলৰ বাজেটটো আমাক অক্টোবৰ নৱেম্বৰত কৰক নহ'লে 100 বছৰ বেক হৈ যাব যদি নকৰে সেইটো জানো মানে ভাৰতবৰ্ষৰ বিভিন্ন চুকে কোণে গাঁৱে ভূঞে গৈ যিটো অভিজ্ঞতা লাভ কৰিছোঁ সেইটা সিহঁত ডেভেলপ কৰিছে আমি সিহঁতৰ ইউটিলাইজ কৰিব পাৰে কাৰণ উত্তৰ পূৰ্বাঞ্চল মৌচুমটো 4-5 মাহ আগত হয় 4-5 মাহ বেক হৈ যায় 6 মাহ বেক হৈ যায় সিহঁতে কামটো কৰিব পাৰে সিহঁত ডেভেলপ হৈ গৈছে আমাৰতো হোৱা নাই সেইকাৰণে বেক হৈ গৈছে সেইকাৰণে সকলোৱে সেই কথাটো মানে MLA কে হওক MP কে হওক যাৰ যি সমষ্টিত মইতো চবকে ক'বগৈ নোৱাৰিমগৈ নহয় কেতিয়াবাহে পাওঁ সিহঁতক চান্সত পালে কওঁ নহ'লেতো ক'বলৈ নোৱাৰে CM কৈছে বোলে আপুনি ভাল পৰামৰ্শ ভাল পৰামৰ্শ এতিয়া ইলেকশ্যনে হৈ গ'ল ইয়াৰ পিছত বা কোন আহে সেইবোৰ কওঁতে আৰু মিনিষ্টাৰ সলাওঁতে দিনকাল যাবগৈ আৰু এনেকৈ মানে শুধৰণিলৈ নাহিব কথাবিলাক ভালকৈ গৱেষণা কৰিবলৈ কৈছোঁ এইবোৰ দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত আৰু যিখিনি বিজ্ঞানী আছে কৃষি বিজ্ঞানে ৰিচাৰ্চ লেবৰেটৰীয়ে হওক যিমানবিলাক আছে টুকুলাই চাহ গৱেষণা ছটাই গৱেষণা কেন্দ্ৰই হওক তাহাঁতে সেইবোৰ ডিচিশ্যন লয় সিহঁতে এটা লতাৰ নাম আজিলৈকে ক'ব নোৱাৰিলে গৱেষণা কৰিবলৈ তেনেকুৱাবিলাক অন্ততঃ চাইণ্টিষ্টেই অন্ততঃ এই পৃথিৱীখনক ভাল পোৱা সকাহ দিবৰ কাৰণে সেইটো কৰাটো খুব প্ৰয়োজন তে এইকাৰণে কৈছোঁ যে COVID-19 মানুহে মানুহক চুলে মৰে এনেকুৱা আহি গ'ল এতিয়া বিজ্ঞানীসকল ক'লৈ গ'ল ডক্টৰ সোপা ক'লৈ গ'ল ইঞ্জিনিয়াৰ সোপা ক'লৈ গ'ল সেইটো খুব ডাঙৰ কথা ডক্টৰ এনেই হ'ব পাৰে কেইটা মানুহ মৰাৰ পিছত ডক্টৰ হয় থিয়ৰিকেলে গৈছে মেডিকেলত পঢ়িছে প্ৰেক্টিকেলটো নাই সি মানুহ নমৰাকৈ ডক্টৰ হ'ব পাৰে নি মানুহ মাৰি ল'ব লাগিব তেতিয়াই ডক্টৰ হ'ব আমাৰ শিক্ষা ব্যৱস্থাটো তেনেকুৱা মানে তেনে আগত ডক্টৰ আছিল নেকি আদিম যুগত ডক্টৰ আছিল জানো আইতা ককাহঁতে ডক্টৰ
হয় চব বনৰ ঔষধ দিয়ে আনে ৰামায়ণ মহাভাৰত সেইবিলাকতো বনৰ ঔষধ দিয়ে এইবোৰ মানুহে মাইনৰ জীয়াই ৰাখে হয় কিন্তু এতিয়া ডক্টৰ পঢ়িবলৈ কি কৰিলে বিজ্ঞানী হৈ কি কৰিছে হয় তেতিয়া আইতা ককাহঁত বিজ্ঞানী নে পঢ়া শুপা বিজ্ঞানী হয় হয় মানে মানুহক আধিপত্য বিস্তাৰ কৰিবৰ কাৰণে ডক্টৰ ইঞ্জিনিয়াৰ আৰু হেৰি হৈছে বিজ্ঞানী হৈছে মানে ধ্বংসৰ পথলে তাতকৈ একো কৰা নাই নহয় কি কৰিছে এতিয়া COVID-19 যে ইনজেকশ্যনে ওলাল কেলৈ মানুহবোৰ মৰিছে এতিয়া কিয় মৰিছে দৰৱটো ওলালে হয় সেইটো বেজি দিয়াৰ পিছত মানুহটো মৰে নে বাচে কেনেকৈ জানিব যদি সেইটো বেজিকে দিছে মানুহটো কিয় মৰিছে নমৰা বেজিটো দিছিল নে মানুহ জন্ম হ'লে মৃত্যু হ'বই এইটো স্বাভাৱিক হা ক'ত মৰিম কোনোবাই জানিব নেকি কোনোতো নাজানে সেইবিলাকেই মানে বহুত হেৰি আছে সেইকাৰণে আমি সকলোৱে গোট খাই এইটোকে চিৰসেউজীয়া অসমক চিৰসেউজীয়া কৰি ৰখাটো মই কামনা কৰোঁ বাকীবোৰ ৰাজ্যত যিমানবোৰ যি ধ্বংস কৰিলে যিমানবোৰ খালী ঠাই আছে ভাৰতবৰ্ষত সেইবোৰ আমি ফিল আপ কৰিব লাগিব গছ গছনি তেতিয়াহে আমি জীয়াই থাকিব পাৰিম ভাৰতীয় সভ্যতাটোত অজন্তা ইলোৰাত দেখিছোঁ সেইটো ৰাস্তাটো বেলেগ ধৰণৰ ওপৰৰ পৰা বনোৱা তলৰ পৰা বনোৱা নহয় ৰজাই ৰোৱা গছকেইজোপাহে আছে নতুনকৈ গছ ৰোৱা নাই তেনেকুৱাবিলাক ভাৰতবৰ্ষত কণ্ডিশ্যন আছে মানে সেইকাৰণে এটাইবোৰকে মানে সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ তেতিয়া আমি জীয়াই থাকিব আৰু ভাৰতবৰ্ষই এদিন সমগ্ৰ বিশ্বক নেতৃত্ব ভাৰতীয় আদৰ্শ মতে চলিব মানে এতিয়া বিশ্ব সন্মিলনবিলাকত গৈ মই যিটো দেখিছোঁ এইবিলাকত পৰা যিটো জ্ঞান আয়ত্ব কৰিছোঁ সেই আয়ত্বটো যে ভাৰতীয় কলা কৃষ্টি সংস্কৃতি যিখিনি দাৰ্শনিক আছে সেইখিনি মতে এতিয়া বাকীবোৰে আমাৰ অনুপ্ৰেৰণা লাভ কৰিছে পাইছোঁ মানে গোটেইখিনি আৰু বিশ্বৰ শতকৰা 30% চাইণ্টিষ্ট ইণ্ডিয়া চব আউট অফ ইণ্ডিয়া ভাল ভাল ডক্টৰ ভাল ভাল ইঞ্জিনিয়াৰ চব আউট অফ ইণ্ডিয়া ভাৰতীয় পইচাৰে পঢ়ে লোকৰ দেশ ডেভেলপ কৰে মৰিব সময়ত নোৱাকতো এইটো শিক্ষা আমাক কি দৰকাৰ ভাৰতৰ কাৰণে কৰক হয় শিক্ষা জ্ঞান লোৱা দৰকাৰ শিক্ষা জ্ঞান লাভ কৰি আকৌ ৰিটাৰ্ণ টু বেক ইণ্ডিয়া আহিবলৈ দেশৰ হৈ কম পইচাতে কৰক দেশৰ উন্নতি সাধন কৰিলে আমাৰ দেশ জয় জয় মৰ্মৰ ভাৰতবৰ্ষ এনেকুৱা এখন দেশ আদিম যুগতে প্ৰথম কাপোৰ পিন্ধা আদিম যুগতে প্ৰথম গছ ৰোৱা তেনেকুৱা এখন দেশৰ শিক্ষা জ্ঞান পেট ফুটি ওলাই গ'ল কিন্তু কথাটো হ'ল 1900 বছৰৰ পিছত ব্ৰিটিছে আমি আদিম যুগৰ পৰা সভ্যতা থাকিলেও 1900 বছৰৰ পিছত ইংলেণ্ডৰ মানুহ কাপোৰ পিন্ধিবলৈ গোটেই পৃথিৱীখনক জয় কৰিলে সোনকালে ধনী হৈ গ'ল দুৰাত্য কৰিয়ে বা আয়ত্ব কৰিয়ে হওক সোনকালে ধনী হ'ল প্ৰকৃতি সিহঁতে উন্নত দেশবিলাকে প্ৰকৃতি আগতে ধ্বংস কৰি এইবিলাকত বেলেঞ্চ আছে সিহঁতে এতিয়া অনুভৱ কৰিছে আমিহে এইকাৰণে ভাৰতীয় আদৰ্শ মতে চলিব এতিয়া ভাৰতবৰ্ষ ইমানবোৰ মানুহ থাকি বেলেঞ্চটো ৰাখিছে আমাৰ কম জনসংখ্যা থাকি আমি চব বেলেঞ্চ হেৰুৱাইছোঁ কংক্ৰিটৰ ফৰেষ্টত সেইকাৰণে ভাৰতীয় আদৰ্শটোৱে ল'ব মানে এইবিলাকত বহুত হেৰি কথা আছে মানে হয় আৰু বিশেষকৈ ঋষি মুনিবিলাক আমাৰ ভাৰতবৰ্ষতে জন্ম যিমানবোৰ আছে এইকাৰণে আমাৰ ভাৰতীয় কলা কৃষ্টি সংস্কৃতিৰ বিকাশ এইবোৰ খুব প্ৰয়োজন আছে এতিয়া আয়ত্ব কৰিবলৈ খুব প্ৰয়োজন আছে সেইকাৰণে ভাষা কলা কৃষ্টি সংস্কৃতি নিজৰ ৰাজ্যিক ভাষাত শিক্ষা প্ৰদান কৰিব লাগে তেতিয়া আকৌ ভাৰতবৰ্ষ আগৰ নিচিনাকৈ ঘূৰি আহিব মানে শিক্ষাটোত বেছি গুৰুত্ব দিয়া হৈছে এইবোৰ ক্ষেত্ৰত হয় ছাৰ আৰু এটা বস্তু আপোনাৰ যে কপৌ চাপৰিত যদি আমি আৰম্ভ কৰোঁ তো আমি আৰম্ভণি যেনেকৈ আপুনি বগৰীৰ পৰা আৰম্ভ কৰিব ক'লে বগৰীৰ পৰা আপুনি কালি মোকালমোৱা বাঁহ এটাৰ কথা উল্লেখ মকাল বাঁহ এটা উল্লেখ তো সেইখিনিৰ ওপৰত ছাৰ এনে বৰ্ণনা এটা কৰক যে আমি যদি মকাল বাঁহটো জাতি বা ভুলুকাটো সহজে দিয়ে হয় সি মানে সহিব পাৰে শুকান পালিত হয় আৰু অলপ পানী দি যদি দিয়ে এনেকুৱা সময়ত যদি বাঁহটো ৰুৱে সি অট'মেটিক হ'ব হয় মানে সেই বাঁহটোৱে কি কৰে ওপৰলৈ যিমান ওখ হয় তলৰ শিপা সিমান যায় আৰু চাৰিৰানটো এনেকুৱা যায়
বাকীবোৰ বাঁহটো ওপৰত থাকে আৰু সিহঁতৰ বতাহটো লুটিকে মকাল বাঁহ উঘালি নাযায় হয় শিপাটোৰ কাৰণে সেই প্ৰজাতিৰ বাঁহটো ৰুব লাগে মানে শদিয়াৰ পৰা ধুবুলৈ উত্তৰে দক্ষিণে 200 মিটাৰকৈ ৰুই দিয়ক এই মানুহৰ অৰ্থ সামাজিক বাঁহ গছে গোলকীয় উষ্ণতাটো বহুত নিবাৰণ কৰিব পাৰে নাৰিকল গছ বাঁহ গছ তামোল গছ এইবোৰ খুব প্ৰয়োজন আছে মানে এতিয়া এনে সেইকাৰণে দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত উত্তৰে দক্ষিণে মাথাউৰিবোৰ যিটো আছে মানুহক নাৰিকলৰ